মানৱীয় বাসনা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বৰ্ণনা কৰিছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নোহোৱাতি। আমি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4টা জাতিটো নপঢ়োঁ, আৰু ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ, সন্ন্যাস এই 4টা আশ্ৰমো আমাৰ নাই। আমাৰ এটাই জাতি, দাসৰো দাস, তাম দাসৰ হৈলোঁ আমি। আমি হৈছোঁ দাস। তৃণাদপি সুনিচেনত, এডাল তৃণতকৈ সৰু, য'ত গুৰুজনাই আদৰ্শ দেখুৱাই লৈ গৈছে কৃষ্ণৰ কিংকৰ বুলি। মাধৱ পুৰুষে লিখিছে দাসৰো দাস বুলি। গতিকে আমি একেবাৰে দাস, আৰু স্বামী হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে ইয়াত বাকী আৰু আমাৰ মাজত কোনো ভেদভাৱ দিয়া নাই, উচ্চ নীচ জাতিভেদ এইবিলাক নাইকিয়া। 8ম স্কন্ধ লক্ষণ হৈছে মনন্তৰ। মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে 8ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। 9ম স্কন্ধ ঈশানু। ঈশ ৰুলাৰ, ৰুলাৰ মানে শাসনকৰ্তা। ঈশৰ পৰা ঈশ্বৰ হৈছে। ঈশ্বৰ বুলি কোৱাৰ লগে লগে আমি ভগৱান বুলি ভাবোঁ, হয়, এফালৰ পৰা চাবলৈ গ'লে ভগৱানো নোহোৱা নহয়, কিন্তু ঈশ্বৰ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শাসনকৰ্তা, ৰুলাৰ। সেইকাৰণে নৰৰ ঈশ্বৰ নৰেশ্বৰ বুলি কয়, ৰজাক নৰেশ্বৰ বা নৰেশ বুলি কয়, ৰজা। নৰৰ ঈশ্বৰ বা নৰৰ ঈশ, ঈশ মানে ৰুলাৰ। ঈশ্বৰ ভগৱান হয়েই, তেওঁ সকলোকে শাসন কৰিছে। এতিয়া ইয়াত 9ম স্কন্ধ ভগৱান বিষ্ণু আৰু বৈষ্ণৱসকলৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা আছে। ৰজা মহাৰজাৰ ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ যদি আপুনি বংশাৱলী চাব বিচাৰে, ৰজা মহাৰজাৰ বিষয়ে জানিব বিচাৰে, তেতিয়া 9ম স্কন্ধ। 10ম স্কন্ধ লক্ষণ হৈছে নিৰোধ। 335টা অধ্যায়ৰ 90টা অধ্যায় আছে 10ম স্কন্ধত। আটাইতকৈ ডাঙৰ স্কন্ধ, ভাগৱতৰ হৃদয়। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি যিজন প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে, সেইজনৰ অৱতাৰৰ পৰা বিভিন্ন লীলা বৰ্ণন কৰিছে 10ম স্কন্ধ। 11ম স্কন্ধ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। বান্ধোনত যিসকল আছে সেইসকলক মুক্তিৰ প্ৰয়োজন। যদি আপোনাৰ কোনো বান্ধোনেই নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন কি? আৰু যদি বান্ধোন আছে, কিহৰ বান্ধোন, কেনেকৈ মুক্তি পাব সেয়া জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ বৰ সুন্দৰ সুন্দৰ কথাৰে 11ম স্কন্ধত বৰ্ণনা দি গৈছে। 12ম স্কন্ধ আশ্ৰয়। আশ্ৰয় মানে শৰণ। শৰণ ক'ত লওঁ, শৰণৰ উপযুক্ত স্থান কি, এয়া বুজিবৰ কাৰণে 12ম স্কন্ধ। ব্যাসদেৱে কৈছে, দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক। তাত লিখিছে, 10ম লক্ষণটোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। এয়া হৈছে থুলমূলকৈ ভাগৱতত কি আছে।